গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ ভালনে? মই আছোঁ এতিয়া বৰ্তমান নদীৰ সোঁ মাজত, য'ত যাওঁৱে একদম আৱৰি আছে। এয়া বালি চাওক, কি মজা লাগিছে চিনাৰী। এয়া ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ বৰ্তমান। এতিয়া যাওঁ কচু পুলি ছিঙিবলৈ। কচু পুলি আৰু ঢেকীয়া আছে, ঢেকীয়া কচু পুলি ছিঙি পেলাই আনিম। এজনক দিবলগীয়া আছে, মানে লগৰ ল'ৰা এজনক। তাকে আহিছোঁচোন বাৰু। তো গাইজ, চিনাৰীটো কেনেকুৱা লাগিছে বাৰু? আমাৰ নদীৰ সিপাৰে, ব্ৰহ্মপুত্ৰৰ সিপাৰে বালি চাপৰি চিনাৰীটো দেখিছে নাই? তো ফাইনেলি মই আহি পালোঁ এতিয়া কচু পুলি তুলিবৰ কাৰণে। এয়া চাওক, ক'লা কচু দেখিছে? ক'লা কচু, চাপৰি কচু, টেষ্টটোৱে বেলেগ। কচু আকৌ থৰুটোহে ছিঙিব লাগে। আজি কচু পুলি খাম আৰু মাছৰ লগত। ইয়াতে বহুত কচু পুলি আছে। এয়া তো গাইজ, এয়া কচু পুলি ছিঙি আহি পাই গ'লহি ঢেকীয়া জেগা। এয়া আপোনালোকে চাওক ঢেকীয়া কেনেকুৱা ঢেকীয়া আছে, দেখিছে? এই ঢেকীয়া গছ। তো এতিয়া ঢেকীয়া ছিঙো, আৰম্ভ কৰিয়ে যাওঁ আৰু। বহুত ঢেকীয়া আছে। তো গাইজ, এতিয়া কচু পুলি ঢেকীয়া ছিঙিলোঁ, ছিঙি পেলাই এতিয়া ঘৰলৈ আহি আছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই পেলাই কেনেকুৱা পালে ক'ব, লাইক এটা কৰি দিব। আহিছোঁ, বাই।